নমস্কাৰ বন্ধুসকল, আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে। আজি মই আলোচনা কৰিবলৈ লৈছো আপোনাৰ আৰু মোৰ পৰিয়ালৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা বিষয়, ৰেচন কাৰ্ড। ৰেচন কাৰ্ড কেৱল এখন কাৰ্ড নহয়, দেশৰ কোটি কোটি সাধাৰণ আৰু দৰিদ্ৰ পৰিয়ালৰ বাবে ই খাদ্য সুৰক্ষাৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ডকুমেণ্ট বা বছৰি 5 লাখ টকাৰ এটা ইঞ্চুৰেঞ্চ। গাইজ, আজি ৰেচন কাৰ্ডক লৈ মানুহৰ মনত বহুতো প্ৰশ্ন আছে, বিশেষকৈ বৰ্তমান NFSA এমেণ্ডমেণ্ট বিল 2026 কি আছে, ৰেচন কাৰ্ডত নতুন নিয়ম কি আহি আছে, AAY ফেমিলিয়ে এতিয়া কিমান কিলোগ্ৰাম চাউল পাব, এটা ফেমিলিত এজন, দুজন, তিনিজন, চাৰিজন বা পাঁচজন থাকিলে কিমানজনে চাউল পাব, আপোনাৰ পৰিয়ালত নতুন ফেমিলি মেম্বাৰ কেনেকে এড কৰিব, বিয়া হোৱাৰ পিছত ফেমিলি সেপাৰেট কেনেকে কৰিব, মৃত ব্যক্তিৰ নাম ৰেচন কাৰ্ডৰ পৰা কেনেকে ৰিমুভ কৰিব, আধাৰ লিংক কৰিলে ওৱান নেশ্যন কাৰ্ডৰ সুবিধা কেনেকে ল'ব পাৰিব, অসমৰ ৰেচন কাৰ্ড লৈ দিল্লী, মুম্বাই, কেৰালা, বেংগলোৰত লৈ গলে ৰেচন পাব না নাই, আৰু আটাইতকৈ ডাঙৰ প্ৰশ্ন হল 12 আগষ্ট তাৰিখে NFSA এমেণ্ডমেণ্ট বিল 2026 বাবে আপোনাৰ ৰেচন কাৰ্ড কেনচেল হব নেকি, বা এই এমেণ্ডমেণ্ট বিলত আচলতে কি আছে। বন্ধুসকল, ভিডিঅটো শেষলৈ চাব, মাজতে স্কিপ নকৰিব, কাৰণ আজি মই অফিচিয়েল ইনফৰমেশ্যনৰ ভিত্তিত বিষয়টো সবিশেষ আপোনালোকক জনাম। বন্ধুসকল, বহু মানুহৰ মনত প্ৰশ্ন জাগে, মোৰ পৰিয়াল এজনৰ নাম কেনেকে অনলাইন উঠাম। ধৰি লওক আপোনাৰ পৰিয়ালত নতুন সন্তান জন্ম হৈছে, লেটেষ্ট ৰেচন কাৰ্ডত নতুন মেম্বাৰৰ ডিটেইলছ আপডেট কৰিব লাগিব। সাধাৰণতে ষ্টেটৰ ফুড এণ্ড চিভিল ছাপ্লাই চিষ্টেমৰ জৰিয়তে মেম্বাৰ এডিশ্যন কৰা যায়। প্ৰচেছ ষ্টেটাছ পৃথক হ'ব পাৰে, সাধাৰণতে বাৰ্থ চাৰ্টিফিকেট, এক্সিষ্টিং ৰেচন কাৰ্ড, আইডেন্টিটি ডকুমেণ্ট আৰু আধাৰ কাৰ্ড ভেৰিফিকেশ্যনত লাগিব পাৰে। মেৰিজৰ পিছত, বিয়া হোৱাৰ পিছত মেম্বাৰ এড, ধৰি লওক কেৱল কোনো ছোৱালী বিয়া হৈ নতুন পৰিয়াললৈ গল, এতিয়া আগৰ ফেমিলি ৰেকৰ্ডৰ পৰা নাম ডিলিট বা সেপাৰেট কৰা প্ৰচেছ লাগিব পাৰে। তাৰপিছত নতুন ফেমিলি ৰেচন কাৰ্ডৰ মেম্বাৰ হিচাপে ইনক্লুশ্যন কৰিব পাৰি। একেজন ব্যক্তিৰ নাম দুটা এক্টিভ ৰেচন কাৰ্ডত থাকিলে ডুপ্লিকেট ৰেকৰ্ড সৃষ্টি হ'ব পাৰে। সেয়েহে ফাৰ্ষ্ট কাৰেক্ট দা অল্ড ৰেকৰ্ড, দেন এড টু দা নিউ ফেমিলি। অকল ফেমিলি সেপাৰেট কেনেকে কৰিব পাৰিব, এইটো অতি কমন কুৱেশ্যন। ধৰি লওক এটা ৰেচন কাৰ্ডৰ দুজন ভাই ককাইৰ ফেমিলি একেলগে আছে বা দেউতাকৰ লগত আছে, এতিয়া এজন ভাইয়ে বা ককায়ে পৃথক ফেমিলি হিচাপে থাকিব বিচাৰে, তেতিয়া ষ্টেট ফুড চিভিল ছাপ্লাই চিষ্টেমৰ মাধ্যমেদি ফেমিলি স্প্লিট, সেপাৰেট ৰেচন কাৰ্ড, মেম্বাৰ ডিলিশ্যন এণ্ড নিউ কাৰ্ড ক্ৰিয়েশ্যন ধৰণৰ প্ৰচেছ থাকিব পাৰে। অসমত একজেক্ট প্ৰচেছ ষ্টেট পৰ্টেল আৰু লোকেল ফুড চিভিল ছাপ্লাই অথৰিটিৰ কাৰেক্ট ৰুলছ অনুসৰি কৰিব লাগিব। ফেমিলি সেপাৰেট কৰাৰ আগতে কি কি প্ৰয়োজন হ'ব, সাধাৰণতে এক্সিষ্টিং ৰেচন কাৰ্ড, ফেমিলি মেম্বাৰ ডিটেইলছ, আধাৰ ডিটেইলছ, মোবাইল নাম্বাৰ, ছাপৰ্টিং ডকুমেণ্টছ আৰু এপ্লিকেবল ডিক্লেৰেশ্যন ভেৰিফিকেশ্যন লাগিব পাৰে। কিন্তু মনত ৰাখিব, একজেক্ট ডকুমেণ্ট সময় অনুসৰি পৰিৱৰ্তন হ'ব পাৰে। মৃত ব্যক্তিৰ নাম বা ডেড পাৰ্চনৰ নাম কেনেকে ৰিমুভ কৰিব, এইটো খুব গুৰুত্বপূৰ্ণ। যদি কোনো ফেমিলি মেম্বাৰ মৃত হয়, তেন্তে ৰেচন কাৰ্ডত তেওঁৰ নাম এক্টিভ ৰাখি যোৱা উচিত নহয়। ডেথ চাৰ্টিফিকেট বা ষ্টেট ৰিকুৱাৰ্ড ডকুমেণ্ট লৈ সংশ্লিষ্ট অথৰিটিৰ ওচৰত ৰিলেশ্যন আপডেট এপ্লিকেশ্যন কৰিব লাগে। ইয়াৰ ফলত ফেমিলি ডাটাবেছ একুৰেট হৈ থাকে। এতিয়া আহোঁ ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ডলৈ। বন্ধুসকল, আপোনাৰ মনৰ প্ৰশ্নটো সঠিক। ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড ONORC ই হৈছে ৰেচন পচিবিলিটিৰ এটা টেকনলজি ড্ৰিভেন চিষ্টেম। ইয়াৰ উদ্দেশ্য হৈছে NFSA বেনিফিচিয়াৰীসকলে নিজৰ ইনটাইটেল ফুড গ্ৰেইন দেশৰ অন্য স্থানতো এক্সেছ কৰিব পাৰে। ডিপাৰ্টমেণ্ট অফ ফুড এণ্ড চিভিল ছাপ্লাইজ এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যনে ONORC নেশ্যন ৱাইড পচিবিলিটিৰ কথা উল্লেখ কৰিছে। এক্সাম্পল লৈ যাওঁ, ধৰি লওক আপোনাৰ ৰেচন কাৰ্ড অসমত, আপুনি কৰ্মসূত্ৰে দিল্লী, মুম্বাই, কেৰালা বা বেংগলোৰত গৈছে। আপুনি এলিজিবল NFSA বেনিফিচিয়াৰী হলে ONORC পচিবিলিটিৰ মাধ্যমেদি অন্য ষ্টেটৰ পৰা পাৰ্টিচিপেটিং ফেয়াৰ প্ৰাইচ শ্বপৰ পৰা আপোনাৰ এন্টাইটেলমেণ্ট ল'ব পাৰিব। ONORCৰ বাবে নতুন ৰেচন কাৰ্ড প্ৰয়োজন হ'ব নেকি? একেবাৰে নালাগে। ডিপাৰ্টমেণ্টৰ FAQ অনুসৰি পচিবিলিটি লাভ কৰিবলৈ হোম ষ্টেটৰ এক্সিষ্টিং ৰেচন কাৰ্ড চাৰেণ্ডাৰ কৰি মাইগ্ৰেশ্যন ষ্টেটৰ নতুন ৰেচন কাৰ্ড লোৱাৰো প্ৰয়োজন নাই। এডিশ্যনেল ৰেজিষ্ট্ৰেশ্যন বা পেপাৰ ৱৰ্কো নালাগে বুলি ডিপাৰ্টমেণ্টে ৱেবছাইটত উল্লেখ কৰিছে। এইটো ONORCৰ অন্যতম ডাঙৰ এটা সুবিধা। বন্ধুসকল, আধাৰ কিয় গুৰুত্বপূৰ্ণ? ONORC চিষ্টেমত বেনিফিচিয়াৰী অথেণ্টিকেশ্যনৰ বাবে আধাৰ বেছ বায়োমেট্ৰিক অথেণ্টিকেশ্যন ব্যৱহাৰ কৰা হয়। ফেয়াৰ প্ৰাইচ শ্বপত ই-পোষ্ট মেচিন থাকে। আপুনি সাধাৰণতে ৰেচন কাৰ্ড ডিটেইলছ আৰু আধাৰ বেছ অথেণ্টিকেশ্যনৰ মাধ্যমেদি পচিবিলিটি ট্ৰেঞ্জেকশ্যন কৰিব পাৰে, কিন্তু আধাৰ ৰিলেটেড প্ৰচেছ আৰু অথেণ্টিকেশ্যন এভেইলেবিলিটি ষ্টেট ট্ৰেঞ্জেকশ্যন চিটুৱেশ্যন অনুযায়ী হ'ব পাৰে। সেয়েহে আধাৰ লিংক কৰিলে যিকোনো দোকানৰ পৰিমাণৰ ৰেচন বুলি ভাবিব নালাগে। আপোনাৰ এলিজিবিলিটি ইনটাইটেলমেণ্ট, যদি দোকানীয়ে ৰেচন নিদিয়ে, যদি আপুনি এলিজিবল বেনিফিচিয়াৰী আৰু পচিবিলিটি ট্ৰেঞ্জেকশ্যনত
সমস্যা হৈছে তেন্তে FPS ডিলাৰৰ পৰা ৰিজন জানক। ট্ৰানজেকশ্যন আনসাকসেসফুল হলে ইৰৰ চাওক, তাৰপিছত ষ্টেট ফুড এণ্ড চিভিল সাপ্লাই গ্ৰিভেন্স মেকানিজমত কমপ্লেইন কৰিব পাৰে। বন্ধুসকল, ড্ৰাফ্ট NFSA বিল 2026 উদ্দেশ্য কি বুলি মোদী চৰকাৰে কৈছে। অফিচিয়েল এক্সপ্লেনেৰী মেটেৰিয়েল অনুসৰি এক্সিষ্টিং 35 কেজি হাউচ হোল্ড এণ্টাৰটেইনমেণ্টৰ ফলত হাউচ হোল্ড সাইজ অনুসৰি পাৰ এণ্টাৰটেইনমেণ্টত ডিস্পিউট সৃষ্টি হয়। এটা সৰু হাউচ হোল্ডে পাৰ পাৰ্চন হিচাপে বেছি পায়, আনহাতে ডাঙৰ হাউচ হোল্ডে পাৰ পাৰ্চন হিচাপে কম পায়। ড্ৰাফ্টটো ষ্টেটেড অবজেক্টিভ হৈছে এই ইন্ট্ৰা কেটাগৰী ইনইকুইটি কম কৰা আৰু ফুড গ্ৰেইন এলোকেশ্যন অধিক ৰেচনেল কৰা। বন্ধুসকল, AOI আৰু PHS কেনেকে বাছনি কৰিব পাৰি আমি। আপোনাৰ ৰেচন কাৰ্ড ৰেকৰ্ড ষ্টেটাছত বেনিফিচিয়াৰী কেটাগৰী উল্লেখ কৰিব পাৰে। যদি AOI হয় অন্তোদয় অন্ন যোজনা, যদি অন্তোদয় অন্ন যোজনা বা AOI হয় আৰু PHS হলে প্ৰায়োৰিটি হাউচ হোল্ড কেটাগৰী দেখা যাব পাৰে। একজেক্ট ডিসপ্লে ষ্টেট পৰ্টেল অনুযায়ী বেলেগ হ'ব পাৰে। এতিয়া আহোঁ NFSA এমেণ্ডমেণ্ট বিল 2026ক লৈ। ড্ৰাফ্ট নেশ্যনেল ফুড ছিকিউৰিটি এমেণ্ডমেণ্ট বিল 2026ত মূলতঃ AOI এণ্টাইটেলমেণ্ট সলনি কৰাৰ প্ৰপ'জাল দিয়া হৈছে। বৰ্তমান 35 কেজি পাৰ AOI হাউচ হোল্ড পাৰ মান্থ। ড্ৰাফ্ট প্ৰপ'জাল অনুসৰি 7 কেজি পাৰ পাৰ্চন পাৰ মান্থ, কিন্তু মেক্সিমাম 35 কেজি পাৰ হাউচ হোল্ড পাৰ মান্থ, অৰ্থাৎ দুটা ৰুল একেলগে থাকিব। প্ৰথম 7 কেজি পাৰ পাৰ্চন, দ্বিতীয় মেক্সিমাম 35 কেজি পাৰ হাউচ হোল্ড। ডিয়াৰ ভিউৱাৰ্ছ, ৰেচন কাৰ্ডৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়া মিছ ইনফৰমেশ্যন বহুত বেছি। কোনোবাই যদি কয় কালিৰ পৰা সকলো ৰেচন কাৰ্ড কেঞ্চেল, আধাৰ লিংক নকৰিলে আজি ৰেচন কাৰ্ড বন্ধ বা NFS এমেণ্ডমেণ্ট বিলে 5 কোটি ৰেচন কাৰ্ড কেঞ্চেল কৰিছে, তেন্তে লগে লগে বিশ্বাস নকৰিব। অফিচিয়েল গভৰ্ণমেণ্ট নটিফিকেশ্যন চাওক। ডিপাৰ্টমেণ্ট অফ ফুড এণ্ড চিভিল ছাপ্লাই ডিষ্ট্ৰিবিউশ্যন NFSA পৰ্টেল আৰু ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ ইনফৰমেশ্যন চেক কৰক। গাইজ, ভিডিঅ'টো আপোনাৰ বাবে যদি উপকাৰী বুলি ভাবিছে ভিডিঅ'টো লাইক কৰিব, আপোনাৰ পৰিয়ালৰ সদস্য আৰু পৰিচিত লোকসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰক। এনেধৰণৰ গভৰ্ণমেণ্ট স্কিম, ৰেচন কাৰ্ড, আধাৰ, সেন্সাছ, ভোটাৰ ID আৰু অন্যান্য ইম্পৰ্টেণ্ট ইনফৰমেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিৰ আলোচনা ইমানতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ। জয় অসম।